কাইলৈৰ পৰা হাউলি তেলিচুব যুৱ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হ'বলগা খেলখন কাইলৈৰ পৰা অৰ্থাৎ 11 আৰু 12 এপ্ৰিলত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। বিজয়ী শ্ৰেষ্ঠ দলক ট্ৰফীসহ নগদ 1 লাখ টকাৰ ধন আগবঢ়োৱা হ'ব। ৰানাৰ্ছ আপ দলৰ বাবে থাকিব ট্ৰফীসহ নগদ 50,000 টকা। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ। জয়তে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা সকলো অসমবাসী ৰাইজলৈ থাকিল আৰু লগতে আমাৰ যিমান ক্ৰীড়াপ্ৰেমী ৰাইজ আছে সকলোৰে জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে আমাৰ অহাকালি আৰু পৰহি অৰ্থাৎ 11 আৰু 12 এপ্ৰিল তাৰিখ শনিবাৰ ৰবিবাৰে আমাৰ দিবা-নৈশ এখন ক্ৰিকেট প্ৰতিযোগিতা প্ৰাইজ মানি প্ৰতিযোগিতা খেল প্ৰস্তুত কৰা হৈছে। উক্ত খেলত আমি বিভিন্ন জেগাৰ দলে আমাৰ লগত যোগাযোগ কৰি আছে, তেওঁলোক উপস্থিত হ'বহি, অহাকালি দিনৰ ভাগতে আহি পাব আৰু বতৰক নেওচি যদি প্ৰতিকূল বতৰ কোনো ধৰণৰ বতৰে বাধা বিঘিনি নিদিয়ে সুকলমে আমি দুদিনত আমাৰ কাৰ্যসূচী শেষ কৰিম আৰু আমাৰ হাউলি তেলিচুবাৰ যুৱ মঞ্চৰ অন্তৰ্গত হোৱা এই প্ৰাইজ মানি ফুটবল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম প্ৰাইজ হ'ল 1 লাখ আৰু ৰানাৰ্ছ আপ হ'ল আপোনাৰ 50,000 আৰু প্ৰথম প্ৰাইজৰ ট্ৰফিটো হ'ল আমাৰ তফাজুল হক তেখেতৰ সোঁৱৰণিত আৰু ৰানাৰ্ছ আপৰ যিটো আমাৰ প্ৰাইজ মানি সেই প্ৰাইজ মানিটো ডাটা হিচাপে মই নিজে আগবঢ়াইছোঁ। এই খেলখনৰ সভাপতি মই নিজে, মোৰ মহম্মদ ৰফিকুল হুছেইন। মই মোৰ স্বৰ্গীয় মা আৰু আব্বাৰ নামত মই আগবঢ়াইছোঁ 50,000 টকা নগদ ধন আৰু ইয়াৰ ট্ৰফিটো স্বৰ্গীয় ইব্ৰাহিম আলীৰ নামত আগবঢ়োৱা হৈছে আৰু প্ৰথমটো স্বৰ্গীয় তফাজুল হকৰ নামত আগবঢ়োৱা হৈছে। আৰু উক্ত খেলখন আমি অহাকালি দিনৰ ঠিক বিয়লি 2 বজামানৰ পৰা আৰম্ভ কৰিম আৰু উৰে নিশাটো হ'ব। তাৰপাছত নেক্সট পিছদিনাখন আমি দিনৰ পৰাই আমি কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল প্ৰস্তুত কৰি ৰাতিলৈ আমি চূড়ান্ত খেলখনি খেলাই বঁটা বিতৰণী সভা পাতি দিম ৰবিবাৰে। বৰ্তমান আমাৰ 40-45ৰ পৰা 50 ঘৰলৈকে যোগাযোগ কৰিছে। এতিয়া বতৰৰ ওপৰত ডিপেণ্ড কৰিব, যদি বতৰ ভাল হয়, কোনো ধৰণৰ বতৰে যদি বাধা বিঘিনি নিদিয়ে নিশ্চয় আমাৰ গোটেইসকল যোনে যিমানখিনি আমাৰ লগত যোগাযোগ কৰি আছে চবেই আহি উপস্থিত হ'ব আৰু আমি আশাবাদী আৰু এই আপোনালোকৰ থ্ৰুৱেদি তেখেতসকলক জনাওঁ যে আমি খেল যিকোনো উপায়েৰে যদি বতৰে কোনো ধৰণৰ অসুবিধা নকৰে তেতিয়াহ'লে আমি খেল প্ৰস্তুত কৰিম আৰু তেখেতসকলক আমি আহিবৰ কাৰণে অনতিপলমে তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু তেখেতসকলৰ সা সুবিধা আৰু জিৰণি কোঠা আমি পানী দুনিৰ পৰা আদি কৰি যথেষ্ট আমি সুবিধা দিম আৰু তেখেতসকলৰ কোনো ধৰণৰ অসুবিধা নহয়। যিহেতু যোৱাবাৰ আমাৰ প্ৰথম বাৰ্ষিক আছিল, অভিজ্ঞতা কম আছিল, সেইকাৰণে যোৱাবাৰতকৈ এইবাৰ অলপ পৃথক হ'ব আৰু খুব সুকলমে আমি খেলখন পাৰ কৰিম বুলি আশা থাকিল। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।